উদয়ন শান্তিনিকেতন বেজাৰৰ উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ নৱাগত আদৰণি সভা কামৰূপ জিলাৰ অন্যতম শিক্ষা প্ৰতিষ্ঠান উদয়ন শান্তিনিকেতন বেজাৰত দিনজোৰা কাৰ্যসূচীৰে শনিবাৰে উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ নৱাগত আদৰণি সভা অনুষ্ঠিত হয়। এক ব্যতিক্ৰমী কাৰ্যসূচীৰে বিদ্যালয়খনৰ উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ প্ৰথম বৰ্ষ আৰু দ্বিতীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰীয়ে অনুষ্ঠিত কৰে এই নৱাগত আদৰণি সভা। সভাৰ মঞ্চত ছাত্ৰ-ছাত্ৰীসকলে গীত, নৃত্য আদি প্ৰদৰ্শনেৰে মুখৰিত কৰি তুলিলে উদয়ন সভাগৃহ। কোনো জনপ্ৰিয় শিল্পী আমন্ত্ৰণ কৰি অনাৰ পৰিৱৰ্তে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ প্ৰতিভা অনুসৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰিবলৈ সক্ষম হয় উদয়ন উচ্চতৰ মাধ্যমিক ছাত্ৰ-ছাত্ৰীসকল। নিউজ AN Live. আমাৰ উদয়ন শান্তিনিকেতনৰ উচ্চতৰ মাধ্যমিক শাখাৰ আজি নৱাগত আদৰণি সভা প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীখিনিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰীখিনিয়ে আদৰিছে। তাৰপিছতে সেই উপলক্ষত আমি এখন আদৰণি উৎসৱৰ লগতে কালচাৰেল ফাংচনো হৈছে। গতিকে ইয়াত কিন্তু আমি বাহিৰা কোনো গায়ক মতা নাই অন্য কলেজবিলাকৰ দৰে। আমাৰ ছাত্ৰ-ছাত্ৰীয়ে পাৰফৰ্ম কৰিছে, গতিকে আমি সিহঁতকে পুৰস্কাৰ দিয়াৰো ব্যৱস্থা কৰিছোঁ ছাত্ৰ-ছাত্ৰীক, মানে যাৰ বেষ্ট হয়। গতিকে ছাত্ৰ-ছাত্ৰীক পাৰফৰ্মেঞ্চ আগবঢ়াবলৈ উৎসাহিত কৰিছোঁ। বিদ্যালয় পৰিচালনা সমিতিয়ে আমি শিক্ষকসকলে কিন্তু বাহিৰা গায়ক মতাৰ যিটো কালচাৰ সংস্কৃতি সেইটো আমি প্ৰতিৰোধ কৰিছোঁ। ছাত্ৰ-ছাত্ৰীয়েও মানি লৈছে কিন্তু আমাৰ হেৰিটো। গতিকে এইদৰে সুচাৰুৰূপে চলিছে প্ৰগ্ৰেমটো। বিগত বৰ্ষৰ দৰে এইবাৰো এতিয়ালৈ ধুনীয়াকৈ চলি আছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।